আজি আমি বি ইউ টি বাদ পি ইউ টি পুট বি ইউ টি বাদ পি ইউ টি পাত কিয় নহয় বহুতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা কনফিউজন আহি থাকে। কিছু সংখ্যক ছাত্ৰ ছাত্ৰী কেতিয়াবা কয় যে ছাৰ বি ইউ টি বাদ হয় পি ইউ টি পাত কিয় নহয় পুট কিয় হয়। এতিয়া আমি এই সন্দৰ্ভত বিশদভাৱে আমি আলোচনা কৰিম। ইয়াত কোনো মেজিক নাই যে এনেকৈ বাদ হয় তেনেকৈ পুট হয়। ইয়াৰে আমাৰ কিছুমান ব্যাকৰণৰ ৰুল আছে ইংৰাজী ভাষাৰ। প্ৰথমতে আমি বি ইউ টি বুক এই শব্দটো ৱেষ্টাৰ্ণ জাৰ্মানিক বাটনৰ পৰা হৈছে। পি ইউ টি পুট ডাচ পুটনৰ পৰা আহিছে। সেইকাৰণে ইয়াৰে আমি এ বি চি ডি ই এফ জি এইচ আই জে কে এল এম এন এইকেইটা আমাৰ লেটাৰ বা বৰ্ণ অৰ্থাৎ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 এই 14টা লেটাৰ ইংৰাজী বৰ্ণমালাসমূহত ইহঁতৰ লং চাউণ্ড হয়। প্ৰনাউন্সিয়েশ্যনটো লং চাউণ্ড হয়। আৰু আমাৰ অ আখৰৰ পিছৰ কেইটা পি কিউ আৰ এছ টি ইউ ভি ডব্লিউ এক্স ৱাই জেড 1 2 3 4 5 6 7 8 9 10 11টা এই 11টা লেটাৰ ইংৰাজীত উচ্চাৰণ কৰোঁতে ইহঁতৰ শ্বৰ্ট চাউণ্ড হয়। আৰু ইয়াৰে বি ইউ টি বাদ ইউটোৰ উচ্চাৰণ আ আৰু পি ইউ টি ও অৰ্থাৎ অ আখৰৰ পিছত বহা কাৰণে এই অটো অ আখৰৰ পিছৰ লেটাৰ কেইটা আমি ব্যৱহাৰ কৰোঁতে এইটোৰ ইউ আখৰটোৰ উচ্চাৰণ অৰ দৰে হয়। ইয়াতে ইউ আখৰটোৰ উচ্চাৰণ আৰ দৰে হয়। এইটো লং চাউণ্ড হয়, এইটো আমাৰ শ্বৰ্ট চাউণ্ড হয়। উদাহৰণ তোমালোকে চোৱা বি ইউ টি বা চি ইউ টি কা এইচ ইউ টি হাত এন ইউ টি না ইয়াতে বাত কাত হাত না ইয়াতে ইউটোৰ উচ্চাৰণ আৰ দৰে হৈছে। ঠিক তেনেদৰে পি ইউ টি পুট আৰ ইউ টি ৰুট এছ ইউ টি চুট এছ এইচ অ ইউ টি চুট পুট ৰুট চুট চুট ইয়াৰে ইউটোৰ উচ্চাৰণ তোমালোকে চোৱা পি ইউ টি আমি পাত নকৈ কি বুলি কৈছোঁ পি ইউ টি পুট বুলি কৈছোঁ। পি ইউটোৰ উচ্চাৰণ অৰ দৰে কৈছোঁ। সেইকাৰণে এইকেইটা হ'ল আমাৰ চাউণ্ডৰ পাৰ্থক্য এইকেইটা। ইয়াতে আমি দেখুৱাই দিছিলোঁ অ আখৰৰ আগৰ কেইটা লং চাউণ্ড আৰু অ আখৰৰ পিছৰ কেইটা আমাৰ শ্বৰ্ট চাউণ্ড। অৰ্থাৎ এই আখৰটো পি হ'লে ইয়াতে কি হ'ব শ্বৰ্ট চাউণ্ড। এতিয়া আমি অ আখৰৰ আগত পাইছোঁ বি চি এইচ আৰু এন এইকেইটা আমাৰ লং চাউণ্ড। এই লং চাউণ্ড হোৱাৰ কাৰণে ইয়াতে আ চাউণ্ড হৈছে, শ্বৰ্ট চাউণ্ড হোৱাৰ কাৰণে অ চাউণ্ড হৈছে। মই ইয়াতে প্ৰথমতে দেখাইছোঁ। মই আশা ৰাখিছোঁ তোমালোকৰ ভৱিষ্যতলৈ আৰু কোনোদিনেই যাতে তোমালোকে বি ইউ টি বাদ পি ইউ টি পাত বুলি নোকোৱা। ইয়াৰ পাৰ্থক্যটো মই বুজাই দিলোঁ। অ আখৰৰ আগৰ কেইটা হ'ল আমাৰ লং চাউণ্ড, অ আখৰৰ পিছৰ কেইটাৰ হ'ল শ্বৰ্ট চাউণ্ড। সেইকাৰণে ইউটোৰ উচ্চাৰণ আৰ দৰে হৈছে, পিটোৰ উচ্চাৰণ অৰ দৰে হৈছে। পাৰ্থক্য মাত্ৰ এইখিনিয়ে বাদ আৰু পুট। থেংক ইউ।